এই মুহূর্তে জনাই আছো এটা ব্রেকিং নিউজ। আদালতে নাকচ কৰিলে ৰিতম সিঙৰ জামিন আবেদন। এদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰিতম সিঙক। 7 দিনৰ জিম্মাত বিচৰা আৰক্ষীৰ আবেদন নাকচ কৰিলে লখিমপুৰ ন্যায়াধীশে। কাইলৈ পুনৰ হাজিৰ কৰোৱা হ'ব বিশেষ ন্যায়াধীশৰ আদালতত ৰিতম সিঙক। মানৱ ডেকাৰ বিৰুদ্ধে সামাজিক মাধ্যমত পোষ্ট দি বিপদত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং। মানৱ ডেকাৰ পৰিয়ালক লৈ সামাজিক মাধ্যমত পোষ্ট কৰিছিল ৰিতম সিঙে। মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী ডেকাই লখিমপুৰ সদৰ আৰক্ষী চকীত ৰুজু কৰিছিল গোচৰ। ইয়াৰ পিছতে শনিবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি লখিমপুৰলৈ অনা হৈছিল ৰিতম সিঙক। দেওবাৰে লখিমপুৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৰিতম সিঙক। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম 8।